চাওক ৰাহুল গান্ধীয়ে যি কথাষাৰ কৈছে সেই কথাষাৰ অমূলক কথা কৈছে কাৰণ কিয় সাধাৰণতে এনেকুৱা কথা কেতিয়া কয় সাধাৰণ যেতিয়া বিৰোধীত যেতিয়া থাকে আৰু তাৰ কাৰণে মই বেলেগ প্ৰমাণ দিব খোজা নাই মই যেতিয়া 2011 পৰা যেতিয়া 2016 চনলৈ যেতিয়া বিধায়ক আছিলোঁ তেতিয়া আমি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আমি 5 গৰাকী বিধায়ক তেতিয়া আমাৰ দিল্লীৰ পৰা অহা যিসমূহ নেতা আমাৰ নেতাসমূহে আমাৰ আগত কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত ভৰাম তেতিয়া আমি মনত খুব ফূৰ্তি পাইছিলোঁ হাত চাপৰি বজাইছিলোঁ আৰু সেই কথাষাৰে আজি মোৰ মনত পৰিছে সেই কথাষাৰে মনত পৰিছে যেতিয়া অপজিশ্যন থকা যায় বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক কথা কয় আজি যেহেতু অপজিশ্যনত আছে কংগ্ৰেছ দলত কোনো যিহেতু গণভিত্তি নাই এটা সময়ত আমাৰো গণভিত্তি নাছিলে আৰু সেই সময়ত আমিও এনেকুৱা কথা কৈছিলোঁ আৰু এতিয়া সেই কথাখিনি কংগ্ৰেছে ক'বলৈ আৰম্ভ কৰিছে কাৰণ কংগ্ৰেছে জানে এটা কথা যে ভাৰতীয় জনতা পাৰ্টি হওক বা মিত্ৰজোঁটে হওক বা মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক ৰাইজৰ হৃদয়ত আছে আৰু সেইকাৰণে তেওঁলোকে হতাশাগ্ৰস্ত হৈ পেলাই জেললৈ পঠাম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰত্যাহ্বান জনাইছে তেওঁ প্ৰত্যাহ্বানক আমি ধন্যবাদ জনাইছোঁ তেওঁৰ সাহসিকতাকো ধন্যবাদ জনাইছোঁ আৰু আমি সম্পূৰ্ণ 56 লাখ কাৰ্যকৰ্তাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ চাওক ৰাহুল গান্ধীয়ে যি কথাষাৰ কৈছে সেই কথাষাৰ অমূলক কথা কৈছে কাৰণ কিয় সাধাৰণতে এনেকুৱা কথা কেতিয়া কয় সাধাৰণ যেতিয়া বিৰোধীত যেতিয়া থাকে আৰু তাৰ কাৰণে মই বেলেগ প্ৰমাণ দিব খোজা নাই মই যেতিয়া 2011 পৰা যেতিয়া 2016 চনলৈ যেতিয়া বিধায়ক আছিলোঁ তেতিয়া আমি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আমি 5 গৰাকী বিধায়ক তেতিয়া আমাৰ দিল্লীৰ পৰা অহা যিসমূহ নেতা আমাৰ নেতাসমূহে আমাৰ আগত কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত ভৰাম তেতিয়া আমি মনত খুব ফূৰ্তি পাইছিলোঁ হাত চাপৰি বজাইছিলোঁ আৰু সেই কথাষাৰে আজি মোৰ মনত পৰিছে সেই কথাষাৰে মনত পৰিছে যেতিয়া অপজিশ্যন থকা যায় বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক কথা কয় আজি যেহেতু অপজিশ্যনত আছে কংগ্ৰেছ দলত কোনো যিহেতু গণভিত্তি নাই এটা সময়ত আমাৰো গণভিত্তি নাছিলে আৰু সেই সময়ত আমিও এনেকুৱা কথা কৈছিলোঁ আৰু এতিয়া সেই কথাখিনি কংগ্ৰেছে ক'বলৈ আৰম্ভ কৰিছে কাৰণ কংগ্ৰেছে জানে এটা কথা যে ভাৰতীয় জনতা পাৰ্টি হওক বা মিত্ৰজোঁটে হওক বা মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক ৰাইজৰ হৃদয়ত আছে আৰু সেইকাৰণে তেওঁলোকে হতাশাগ্ৰস্ত হৈ পেলাই জেললৈ পঠাম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰত্যাহ্বান জনাইছে তেওঁৰ প্ৰত্যাহ্বানক আমি ধন্যবাদ জনাইছোঁ তেওঁৰ সাহসিকতাকো ধন্যবাদ জনাইছোঁ আৰু আমি সম্পূৰ্ণ 56 লাখ কাৰ্যকৰ্তাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ